সোনাই প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ কণমানি ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ দায়িত্ব জ্ঞানহীনতা একাংশ শিক্ষকৰ তিনিজন শিক্ষক নিযুক্তি থাকিলেও কোনো যুক্তিসংগত কাৰণ নোহোৱাকৈ বন্ধ হৈ পৰিছে এখন বিদ্যালয় শিক্ষাদান শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৰ গৃহচলাত মুৰকংচালিক শিক্ষাখণ্ডৰ অধীনস্থ নলনীপাম প্ৰাথমিক বিদ্যালয়খনত 30 জনতকৈ অধিক শিক্ষাৰ্থী আছে কিন্তু শিক্ষকৰ অনুপস্থিতিৰ বাবে বিদ্যালয়খন আজি বন্ধ তিনিগৰাকী শিক্ষকৰ ভিতৰত এজন বিএলও দায়িত্বত আন এজন চিকিৎসাগত কাৰণে ছুটিত আনহাতে এজন শিক্ষক দেৱ সোণোৱালৰ নীতি নিয়ম মাহত এবাৰ ভুমুকি মাৰি গুচি যোৱা স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি অভিযোগ জনোৱা সত্ত্বেও শিক্ষা বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ কোনো কাৰ্যকৰী পদক্ষেপ ফলত মাজে সময় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিজনে বাধ্য হৈ শিক্ষকসকলক পাঠদান কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয় নলনীপাম প্ৰাথমিক বিদ্যালয় আজি বিদ্যালয়খন খোলা হয় কোনো নাই টিচাৰ নাই মানে হে লতামায়া মেডিকেল ট্ৰিটমেণ্টত গ'ল ডিব্ৰুগড়লৈ চন্দনে বিএলও ডিউটিত আহিব নোৱাৰে তাৰপিছত এজন টিচাৰ আছে দেৱ সোণোৱাল বুলি কোৱা তেওঁ এতিয়া বিশেষ শাৰীৰিক অসুস্থ তেওঁ আহিব পৰা কণ্ডিশ্যনত নাই সেইকাৰণে নাহিলে নেকি আজি বন্ধ কেইগৰাকী শিক্ষক তিনিগৰাকী ছাত্ৰ-ছাত্ৰী 26 জন আছে আজি ল'ৰা ছোৱালী আহিছিলে ঘূৰি গ'ল টিচাৰ নোহোৱাৰ কাৰণে ঘূৰি গ'ল তিনিগৰাকী যিগৰাকী আপুনি নাম ক'লে দেৱ সোণোৱাল তেখেত মানে কণ্টিনিউ নহয় আৰু বহুত দিনৰ মূৰত এদিনে আহিব পাৰে আহিবলৈ পৰা কণ্ডিশ্যনত নাই যে এনেকৈ নাহে আৰু মাহত কেইদিন আহে মাহত বুলি ক'বলৈ নোৱাৰি আৰু মাজে মাজে আহে আৰু কেতিয়াবা এক মাহো নহাকৈ থাকে মানে নোৱাৰা হৈ যায় যে পাৰিলে আহে আৰু বৰদলৈ ডিউটিটো ক'ত নাজানো কিন্তু বিএলও ডিউটি দিছে বাৰু হেৰি লতামায়া আৰু চন্দনৰ দুইজনে থাকে বাৰু ডিউটি নহ'লে এতিয়া মানে লতামায়া মেডিকেল ট্ৰিটমেণ্ট হোৱাৰ কাৰণে আহিব পৰা নাই আৰু আহি আছিলে কালিহে ডিব্ৰুগড় গৈছে আজি আহিব নোৱাৰিলে সেইকাৰণে যোৱাকালি আমাৰ এই কমিটি প্ৰেচিডেণ্টে ক্লাছ কৰি দিছিলে আজি এতিয়া প্ৰেচিডেণ্ট কি কাৰণে নাহিলে নাজানো আৰু তেনেকুৱা প্ৰব্লেম হ'লে বন্ধ থাকিব নোৱাৰে বুলি মানে ক্লাছ কৰি দিয়েহি আৰু আনহাতে লালি বেটলাম মধ্য ইংৰাজী বিদ্যালয় কেৰকেৰ প্ৰাথমিক বিদ্যালয় জংচাৰ প্ৰাথমিক বিদ্যালয় আদি কৰি 5খন প্ৰাথমিক বিদ্যালয় বৃহস্পতিবাৰে সম্পূৰ্ণ বন্ধ হোৱা পৰিলক্ষিত হয় কিন্তু কিহৰ বাবে বিদ্যালয়কেইখন বন্ধ হৈ পৰিল বৰ্তমানলৈ জানিব পৰা হোৱা নাই এতিয়া প্ৰশ্ন হয় কাক লৈ আগবাঢ়িব কণমানি শিক্ষাৰ দায়িত্ব কেতিয়া জাগ্ৰত হ'ব শিক্ষা বিভাগ নলনীপাম প্ৰাথমিক বিদ্যালয়ৰ এই দুৰ্ব্যৱস্থাৰ বিষয়ে শিক্ষা বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই কি ব্যৱস্থা লৈ সেয়া হ'ব লক্ষণীয় মই এই মুৰকংচালিক খণ্ড প্ৰাথমিক বিষয়া নতুনকৈ মই জইন কৰিছোঁ এমাহ হোৱাই নাই মোৰ যিহেতু আপোনাৰ এই খণ্ডৰ অন্তৰ্গত কেইবাখনো স্কুল কোনো কাৰণলৈকে বন্ধ হৈ আছে কাৰণটো কি হয় সেইখিনি মই এতিয়া হেৰি কৰিম চকজ দিম এতিয়া কি কাৰণে হৈছে মই গম পোৱা নাছিলোঁ কথাটো এতিয়া দেখা গৈছে যে তেওঁলোকে সেই স্কুল কেইখনত আমাৰ কেইবাদিন ধৰি নাই হয় সেইখিনিয়ে এতিয়া এইখিনি চকজ দিয়া হ'ব কোন কোন স্কুল মিড ডে মিল দিয়া নাই বা তেনেকুৱা কিবা প্ৰব্লেম কৰিছে সেয়া বিভাগীয়ভাৱে কৰিব লগাখিনি কৰিম এতিয়া